প্ৰথমে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সঁচাকৈ গৌৰৱান্বিত এইকাৰণে, আমি যেতিয়া প্ৰতিষ্ঠা কৰিছোঁ তেতিয়া ভাবিছিলোঁ আমি পাৰিম নে নাই, কিন্তু আমি অলৰেডি চিলভাৰ জুবলিও পাতিলোঁ আৰু 28 বছৰত আমি ভৰি দিলোঁ। এইবুলি আমি আজি মহা অষ্টমীত আমি আজিলৈকে সুকলমে আপোনালোকৰ আশীৰ্বাদত, কৃপাত, দয়াত আমি খুব ধুনীয়াকৈ পূজা অনুষ্ঠিত কৰিব পাৰিছোঁ। আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক হেৰুৱাই যিটো যন্ত্ৰণা আমি ভুগি আছোঁ, সকলো অসমবাসী 3.5 কোটি অসমীয়াই যি মনত বেদনা লৈ পূজা ভাগ কৰিছে, সঁচাকৈ মা দুৰ্গাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰে, ঈশ্বৰৰ ওচৰত স্থান পায়। আকৌ যাতে আমি ক'ব পাৰোঁ জুবিন দা যাতে আমাৰ মাজত আধৰুৱা কামবিলাক, ৰৈ থকা কামবিলাক আকৌ আহি পেলাই কৰিব পাৰে, সেই আশা আমি পুহি আমি আজি এই পূজা ভাগত কিন্তু প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতক আমি পূজা মণ্ডপত আমি প্ৰৱেশ কৰিছিলোঁ। ইয়াতকৈ আৰু কি ক'ম, আমি এইবুলি সঁচাকৈ আমাৰ পূজা ভাগ আপোনালোকে জানে, আপোনালোকে আগতো আহিছিল, কিমান ধুমধামেৰে পূজা চলি আছিল। এইবুলি আমি জুবিন গাৰ্গৰ দেৱক উচৰ্গা কৰি আমি পূজাখিনি পাতি আছোঁ। যাতে আপোনালোকে আশীৰ্বাদ দিয়ে, আমি দশমীলৈকে, বিজয়া দশমীলৈকে আমি ভালকৈ সুকলমে শালকচা বজাৰৰ যিটো দুৰ্গা পূজা সেইটো আমি সুকলমে পাৰ কৰি লৈ যাব পাৰোঁ। সকলোৰে মংগল হওক, সকলোৰে মংগল কামনা কৰি আমি এই বজাৰৰ শালকচা বজাৰৰ পূজা কমিটিৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ চমু কথাখিনি ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।